আজি আমাৰ দিছপুৰত যিমান চৰকাৰী চাকৰি ওলাই আমাৰ কোনেও 1 টকাও ঘোষ খাব নোৱাৰে সকলো চাকৰি দুখীয়া ল'ৰা ছোৱালীয়ে পাব পাৰে কোন হিন্দু কোন মুছলমান কোন বড়ো কোন অসমীয়া কোন আমাৰ বঙালী কোনো হিচাপ নাই অকল মোৰ ল'ৰাই দৌৰি পাছ কৰিব পুলিচত চাকৰি পাব কোন কি জাতি আমি নুখোজো তাৰ মানে আজি মই যেতিয়াই চিৰাঙত আহো মই কোকৰাঝাৰত আহো মোক ল'ৰাবিলাকে সোধে দাদা পুলিচৰ চাকৰি কেতিয়া ওলাব পুলিচৰ চাকৰি ৰিজাল্ট কেতিয়া দিব কোনেও নকয় যে দাদা আপোনাক 2 লাখ টকা দি মোক চাকৰি দিয়ক কাৰণ সবে জানে যে ইয়াতে চাকৰি টকা পইচাৰ একো নচলে দুখীয়া মানুহে বিজেপি দিনত চাকৰি পাব লাগিব যদি দিছপুৰৰ চাকৰি সকলো মানুহে পাব পাৰে দুখীয়া মানুহে পাব পাৰে আমাৰ ছোৱালীসকলৰ বাবে নিযুত মইনা আঁচনি আৰম্ভ হ'ব হায়াৰ সেকেন্ডাৰী পঢ়া ছোৱালীয়ে মাহত 1000 কৈ টকা পাব ডিগ্ৰী পঢ়া ছোৱালীয়ে 1250 কৈ টকা পাব আৰু ইউনিভাৰ্চিটিত পঢ়া ছোৱালীয়ে মাহত 2500 কৈ টকা পাব ৰাজ্য চৰকাৰৰ আঁচনি যোন ছোৱালীয়ে কলেজত পঢ়িব আমি তাকেই সেই আঁচনি আমি দিব পাৰিম কিন্তু আমি এটা কথা জানো যে কলেজত সকলোৱে পাব সেই কাৰণে এই আঁচনি সকলোৱে পাব কিন্তু জ্ঞানোদয় আঁচনিত আমি মাহত 1250 টকা এটা দুখীয়া পৰিয়ালে লাভ কৰে কিন্তু আমাৰ ইয়াত মই যদি এতিয়া খুধো অৰুণোদয় কিমানে পাইছে এবাৰ হাত ডাঙকচোন অৰুণোদয় কিমানে পাই আছে হাত ডাঙক আৰু যদি মই এতিয়া নলবাৰীত গৈ খুধো কিমানে অৰুণোদয় পাই আছে এই হলটো সবে হাত ডাঙি দিব কিহৰ কাৰণে যে তাতে আমি ডাইৰেক্টলি আঁচনি আমি দিব পাৰো ইয়াত আমি দিব নোৱাৰো বিজেপিৰ চৰকাৰ নাই এইবাৰ আমি চেষ্টা কৰিছো যে আগতকৈ বেছি মানুহে পাওক কিন্তু যদি বিজেপিৰ চৰকাৰ হয় তেতিয়া হলে আমি সকলোকে এই আঁচনিবিলাকৰ সুবিধা আমি দিব পাৰিম শ্ৰদ্ধাৰ ৰাইজ আমি যদি বঞ্চিত হৈ থাকো আমি যদি আমাৰ অধিকাৰৰ কাৰণে কথা নকওঁ আৰু আমি যদি বিজেপিৰ এখন চৰকাৰ নাপাতো আমি সদায় পিছ পৰি থাকিব লাগিব আজি 1250 টকা অৰুণোদয় আঁচনি এইবাৰ আমি ঠিক কৰিছো যে অৰুণোদয় যিসকলে পাব তেওঁলোকক আমি গ্যাস কিনিবৰ কাৰণেও 250 টকা আমি ৰাজ সাহায্য দিম অৰ্থাৎ এটা গ্যাসৰ দাম যদি 950 টকা অৰুণোদয় পৰিয়ালে গ্যাস কিনিলে 700 টকাত গ্যাস পাব এটা গ্যাসৰ সিলিন্ডাৰৰ দাম যদি 550 টকা অৰুণোদয় পৰিয়ালে গ্যাস কিনিলে তেও মাত্ৰ 300 টকাত এটা গ্যাস পাব আগতে আমাৰ ৰেশন কাৰ্ড আমি ৰেশন কাৰ্ডত অকল মাত্ৰ চাউল পাইছিলো এতিয়া 1 অক্টোবৰৰ পৰা ৰেশন কাৰ্ডত আমি চেনিও পাম কম দামত দালিও আমি কম দামত পাম আমি নিমখো কম দামত পাম অৰ্থাৎ চৰকাৰে আমাক অৰুণোদয় দিলে চৰকাৰে আমাক গ্যাসৰ সিলিন্ডাৰ কম দামত দিলে চৰকাৰে আমাক দালি কম দামত দিলে চৰকাৰে আমাক চেনি কম দামত দিলে চৰকাৰে আমাক নিমখ কম দামত দিলে আগতে কোনো চৰকাৰে ৰাইজৰ কাৰণে এই কামবিলাক কৰা নাছিল আমি যদি বিটিচিত এবাৰ বিজেপিৰ চৰকাৰ যত নেকি বিজেপিৰ শক্তিশালী ভূমিকা থাকিব এই গোটেই আঁচনিবিলাকৰ সুবিধা আমি বিটিআৰতো দুখীয়া মানুহক
দুখীয়া জনসাধাৰণক আমি দিব পাৰিম UPPL BPF তেওঁলোকৰ চৰকাৰ BTRৰ ভিতৰতে থাকে তেওঁলোকে দিল্লীৰ পৰাও টকা আনিব নোৱাৰে দিছপুৰৰ পৰাও আনিব নোৱাৰে কিন্তু বিজেপি যদি লগত থাকে দিল্লীৰ পৰাও পইচা আহিব দিছপুৰৰ পৰাও পইচা আহিব আৰু আমি সকলোৱে মিলি একেলগে BTR খনক উন্নয়নৰ পথত আমি আগুৱাই লৈ যাব পাৰিম আজি অহাকালি আমাৰ ছোৱালীসকলৰ বাবে নিযুত মইনা আঁচনি আৰম্ভ হ'ব হায়াৰ সেকেন্ডাৰী পঢ়া ছোৱালীয়ে মাহত 1000 কৈ টকা পাব ডিগ্ৰী পঢ়া ছোৱালীয়ে 1250 কৈ টকা পাব আৰু ইউনিভাৰ্চিটিত পঢ়া ছোৱালীয়ে মাহত 2500 কৈ টকা পাব ৰাজ্য চৰকাৰৰ আঁচনি যোন ছোৱালীয়ে কলেজত পঢ়িব আমি তাকে সেই আঁচনি আমি দিব পাৰিম কিন্তু আমি এটা কথা জানো যে কলেজত সকলোৱে পাব সেই কাৰণে এই আঁচনি সকলোৱে পাব কিন্তু গাঁৱত যেতিয়া সিলেকশন কৰিব লাগিব তেতিয়া আমি সকলোৱে সমানে আঁচনি বিলাক নাপাও আৰু সেই কাৰণে আমাক বিজেপি চৰকাৰ লাগিব বিজেপি কোকৰাঝাৰত বিজেপি দিছপুৰত বিজেপি দিল্লীত আপোনালোকে তেতিয়া বিশ্বৰামতে আমি সমাজখনক আগুৱাই লৈ যাব পাৰিম